হাউলি পৌৰসভাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মোটা অংকৰ ধন লোৱাৰ অভিযোগ হাউলি পৌৰসভাৰ বিৰুদ্ধে দোকান বহুৱাৰ নামত ধন লোৱাৰ অভিযোগ হয় হাউলি পৌৰসভাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে বাতৰি প্ৰচাৰ হোৱাৰ পিছত দোকান উচ্ছেদ হয় কিন্তু ডাঙৰ প্ৰশ্ন হ'ল বাৰ বাৰ উচ্ছেদ হোৱাৰ পিছতো কিয় হাউলিত অবৈধ দোকানসমূহ পুনৰ গঢ় লৈ উঠে বজাৰৰ দুয়োফালে অবৈধ দোকানৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় কিন্তু হাউলি পৌৰসভাক কেৱল লাগে টকা হাউলি পৌৰসভাই মোটা অংকৰ ধন সংগ্ৰহ কৰি অবৈধ দোকান বহুৱাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ধনৰ মোটা অংক লৈ হাউলি পৌৰসভা আৰু মহলদাৰৰ আশীৰ্বাদত গঢ় লৈ উঠিছে অবৈধ দোকান এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে এনেকুৱা যান জঁট ইটো যিটো সুৰেন্দ্ৰনাথ দাস পথ কিন্তু এইলোকৰ ফুটপাথ হ'ল সেইটো আমি ফুটপাথৰ দুয়োপাশে এনেকুৱা যান জঁটৰ ফলত দোকান হয় গোটেইখিনি ইয়াৰ আগতে এটা কেছ গম পালোঁ ৰুম এটা আৱণ্টনৰ নামত এইটো এটা নাট সম্পৰ্কৰ নামত নাটৰ নামত এই পৌৰপতি ক'লে সেই কথা কৈছোঁ সেইসকলে খাজিবলৈ মেইন এনেকুৱা যান জঁট হয় যিটো পৰৱত দুয়োফালে এইটো মেইন হল বুলি যিটো হয় এনেকুৱা যান জঁট হয় এইটো মানে কি একফালে পৌৰপতিৰ বোধহয় টকা পায় আৰু যিটো খাজনা যিটো লেচি বুলি কয় মহলদাৰ লেচি টকা লৈ তেওঁলোকক দোকান দিব দেই এইটো বিহিত ব্যৱস্থা ল'ব লাগে টকা পায় হাউলি পৌৰপতিয়ে টকা পায় টকা পোৱাৰ কাৰণে দিব দেই এইটো ভেকু ভাওনা প্ৰত্যেক মাহে এইটো ভেকু ভাওনা হয় পৌৰপতিয়ে টকা পায় হাউলি পৌৰ টকা পোৱাৰ কাৰণে দিয়ে দেই মতা নহয় বহুত মতা অংকৰ হাউলি পৌৰসভাৰ যেনেকৈ মাছ বজাৰ আজি মাছ বজাৰখন পুৰণা মাছ বজাৰ হৈ গৈছে নতুন মাল্টি স্পেচিয়েল মাছ বজাৰ বনাইছে এতিয়ালৈকে মাছ বজাৰখন যোৱা নাই এতিয়া আজি আমি মাছ ক্ৰয় কৰিব আহোঁ আমি পানীত টিকি মাছ ক্ৰয় কৰোঁ সেইখন মাছ বজাৰ পুৰণা মাছ বজাৰ এতিয়া নতুন মাছ বজাৰ কিয় যোৱা নাই আৰু নতুন যিখন মাছ বজাৰ ড্ৰাগছ মদৰ আড্ডা হৈ গৈছে এইটো কি পৌৰসভা কি দেখা নাই নেকি দেখিও চকু মোজাৰ কুলিত ভাও ধৰি আছে তেওঁলোকৰ বোধহয় মোটা অংক আছে তেওঁলোকে সেই মাত নামাতে আজি যিটো অংক হৈছে আজি ইখন মোৰ বাইক আজি মই পচলা কৰি দিছোঁ মই নিজে পচলা কৰি দিছোঁ এতিয়া এইখন মেইন হল দোকানত কি আছে মেইন হল 5 মিটাৰৰ ওপৰত তেওঁলোকৰ দোকান এইখন মেইন হল কিমান 4 মিটাৰ ওপৰত দোকান আছে এইটো টকা পায় কাৰণে লেচি টকা পায় হাউলি পৌৰপতিয়ে টকা পায় সেইকাৰণে মাত মতা নাই মহলদাৰ টকা পায় কাৰণে মহলদাৰ হাউলি পৌৰপতিয়ে মিল আছে সেইকাৰণে কোৱা নাই কিন্তু মই চিএমক আমাৰ মামা যিটো চিএম হিমন্ত বিশ্ব শৰ্মা মই অনুৰোধ জনাম কিন্তু হাউলি যিটো মেইন হল আছে আৰু মাছ বজাৰখন যিখন মাছ বজাৰ অনিয়ম চলি আছে যিখন মাছ বজাৰ আমি টিকি মাছ ক্ৰয় কৰোঁ যিখন 7 কৰোৰ 8 কৰোৰ টকাত মাছ মই এটাই কথা ক'ম এই আমাৰ চিএম হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা আমাৰ জনপ্ৰিয় মামা আমাৰ যিটো এই মাছ বজাৰ চলি আছে সিখন আৰু নতুন বনাইছে সেই আৰু আমাৰ যিটো অতিৰিক্ত সুৰেন্দ্ৰনাথ দাস পথ যিটো অনিয়মত চলি আছে মানে শীঘ্ৰ যাতে মামা যাতে হিমন্ত শীঘ্ৰ যাতে এই বিহিত ব্যৱস্থা কৰে ইয়াৰ বাবে কাৰণে মই মামাক বিশেষভাৱে অনুৰোধ কৰিছোঁ হাউলি পৌৰসভাত বহুত দুৰ্নীতি চলি আছে এই দুৰ্নীতি যাতে অতি সোনকালে ৰোধ কৰে এয়াই মোৰ মামাৰ বিষয়ে অনুৰোধ হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24